জপান ৰায় ডাঙৰীয়া তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব আমাৰ সংগীতা দাস। শ্ৰদ্ধা শিক্ষাগুৰু প্ৰধান শিক্ষয়িত্ৰী বাইদেউ বাইদেউকো আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আমি প্ৰতিটো শুভ মুহূৰ্তত অনুষ্ঠান প্ৰাৰম্ভ আমি এতিয়া পেলু আমাৰ পেটত পেলু থকাৰ কথা আমাৰ চবেই জানে। গতিকে এই পেটৰ এই পেলুৱে আমাক বিভিন্ন অন্যায় কৰে, সেইখিনি কথা মই অকণমান ব্যৱহাৰ ক'ব আহিছোঁ। আজি আমাৰ দেহত ৰক্তহীনতা এটা হ'ব পাৰে আৰু প্ৰয়োজনীয় পুষ্টিকৰ নাথাকে, আৰু কিছুমান আমাৰ পুষ্টিকৰ খাদ্যই আমাৰ ভিটামিনে হওক বা প্ৰটিনে হওক আমাৰ এই ব্ৰেইন আমাৰ মগজুৰ পুষ্টি বৃদ্ধি কৰে, আমাৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। গতিকে পেলু থাকিলে আমাৰ মগজুৰ কাৰ্যক্ষমতা কমি যায়, আমাৰ বুদ্ধিবৃত্তিতো প্ৰভাৱ পৰে, আমাৰ বুদ্ধি কম হয়, মনত ৰখা শক্তি কম হ'ব পাৰে, আমাৰ টোপনিত বেঘাত হ'ব পাৰে। যিমান ওখ থাকিব 3 বছৰ তাতে কেইঞ্চি বাঢ়িব, 4 বছৰত কিমান বাঢ়িব, কিমান যিটো শাৰীৰিক গঠন আৰু মানসিক গঠন, সেই মানসিক গঠনত কিন্তু বাধা পৰিব। অন্য ল'ৰা ছোৱালীৰ নিচিনা সময়ত তেওঁলোকে খেলা ধূলা কৰিব নোৱাৰিব, সেইখিনি এফেক্ট হ'ব। আৰু এনেকুৱা হৈ পেলাই ঘনাই ঘনাই পেটৰ বিষ হ'ব, পায়খানা হৈ থাকিব, গতিকে পঢ়া শুনাৰ ক্ষতি হ'ব, স্কুলত যোৱা অসুবিধা হ'ব। গতিকে আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় কষ্ট বাকীবোৰে অলপমান কিবা আহাৰ খোৱাৰ পিছত চবে এটাকে খাই দিবা না, এতিয়া মিড ডে মিল খাবা, তাৰপিছত আমি আনিছোঁ ডিৱাৰ্মিং ডে, বিশ্ব পলুনাশক দিৱস। 2015 চনৰ পৰা এই নেশ্যনেল ডিৱাৰ্মিং ডে আমাৰ ভাৰত চৰকাৰৰ নিৰ্দেশ মতে আমাৰ গোটেই ভাৰততে এইটো পালন কৰি অহা হৈছে। এই দিনটোত আমাৰ এবছৰৰ পৰা 19 বছৰলৈকে যিখিনি শিশু আৰু ল'ৰা ছোৱালী আছে তেওঁলোকক পেলুনাশক টেবলেট এটা খাব দিয়া হয়। এইটো বছৰত দুবাৰকৈ হয়। 2015 চনৰ প্ৰথম এই ফেব্ৰুৱাৰীটো আৰম্ভ কৰা হৈছিলে, আৰু এবাৰ ফেব্ৰুৱাৰী এবাৰ আগষ্টত দুবাৰকৈ বছৰত দিয়া হয়। এইবাৰ আমাৰ আগষ্টতো কৰিব পৰা নগ'ল, আমাৰ স্বাস্থ্যমূলক বা তেনেকুৱা কিবা চলিত হোৱাৰ কাৰণে এইটো আমি এইবাৰ আজি সেই প্ৰগ্ৰেমটো আজি আমি কৰিছোঁ নেশ্যনেল ডিৱাৰ্মিং ডে। আজি আমি প্ৰত্যেকটা শিশুকে আমি এটাকে পেলুনাশক টেবলেট ডিৱাৰ্মিং টেবলেট আমি একোটাকে আজি আমি তেওঁলোকক খাবলৈ দিয়া হ'ব।